হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল 21 তাৰিখ। মোৰ ডে 41 মিনি ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। গাইজ, গোটেই ৰাতি বৰষুণ পৰিছে, এতিয়াও বৰষুণ পৰি আছে। তো মই আপোনালোকক দেখুৱাইছোঁ গোটেই ৰাতি মতলব 1:30-2টামান বজাৰ পৰা বৰষুণ দি আছে। তো এতিয়া চাব পাৰিছে এনেকুৱা পৰিস্থিতি আমাৰ ঘৰত, যাই কিনে দেখুৱাইছোঁ। আৰু গাইজ, পথাৰত তামাম পানী হৈছে, দেখুৱাইছোঁ আপোনালোকক। বানপানী হৈ গ'ল আমাৰ পথাৰত, মানে কি ক'ম আৰু। চাওক এবাৰ এনেকুৱা নাজাৰা আমাৰ গাঁৱৰ পথাৰৰ দৃশ্য। আৰু এতিয়া কোনোবাই কঠীয়া ৰুব, আৰু মানে ধান ৰুবই, আৰু এতিয়া কঠীয়া ৰোৱা সময় হ'লেই। তো কাৰোবাৰ কঠীয়া হৈ গৈছে ৰুবৰ কাৰণে, এতিয়া ৰুব সময় হৈছে। আৰু চাওক পথাৰত পানীয়ে পানী, হুলস্থুল পানী। আৰু চাওক এনেকুৱাকৈ পাহাৰ, এনেকুৱা দৃশ্য আমাৰ গাঁৱৰ, মানে চাৰিওকাষে পাহাৰ আছে এনেকুৱাকৈ। গাইজ, আমাৰ গাঁৱৰ পথাৰৰ দৃশ্য। আৰু গাইজ চাব পাৰিছে, অলপ বানপানী হোৱাৰ লগে লগে মাছ মৰা আৰম্ভ হৈ গৈছে আমাৰ গাঁৱত। এয়াই আৰু গাইজ, এনেকুৱাকৈ বৰষুণত তিতি কোনে ভাল পায় খোজকাঢ়ি কিনে? মই কিন্তু বহুত ভাল পাওঁ। সৰুৰে পৰা এনেকুৱাকৈ মানে কি কৰিছিলোঁ, ঘৰত যিমান মানা কৰিছে তথাপিও মানে বৰষুণত তিতি ঘূৰিছিলোঁ। তো এতিয়াও ঘূৰি আছোঁ, বহুত মজা লাগে, চাব পাৰিছে। আৰু গাইজ, আপোনালোকক মানে এইবাৰ বৰষুণত দেখুওৱা হোৱা নাই। এইখন চাগে চিনি পাইছে, এয়াৰচেলৰ ছাতা। আৰু এই ছাতিখন আজিৰ পৰা নহয়, বহুত দিনৰ পৰা আছে। যেতিয়া এয়াৰচেল আছিল তেতিয়াৰ পৰা মোৰ লগত আছে। আৰু গাইজ, আমাৰ গাঁৱৰ পুৱাৰ ভাগৰ দৃশ্য। পুৱা মতলব এতিয়া ধৰ 11টা, 11:30 বাজিলে, আৰু বৰষুণ পৰি আছে, চাব পাৰিছে এনেকুৱা দৃশ্য আমাৰ গাঁওখনৰ। আৰু কলত ডাং ওলাইছে, আমি কলত থৰ বুলি কওঁ, কল ফলিব এতিয়া। আৰু গাইজ, ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।